हेलो गाइस आज भिडिओ 4टा बजार पर स्टार्ट करिसो आरो एटा आमी अलपमान उलाय जाबले लसो टाउनर फाले आरो बेटाओ अकनमान गाटो बेया हेतु कारणे अकनमान उलाय जाओ বুলি কৈছে हे अकनमान उलाय जाबले लसो এখন খোলা গ हाय কই দিয়া बेटा এফালে बेटा ওলাইছে আৰু মিস্টাৰ ওলাইছে बेटा অকনমান গাটো বেয়া আৰু এটা ফুইবলে যাম বুলি অকনমান গাটো ভাল পাইছে হয় না তেনেহলে এটা বলক আমাৰ লগতে আপোনালোক আহি থাকক আমি কত কত যাও আপোনালোক দেখুৱাই থাকিম আমাৰ লগতে আপোনালোক আহি থাকক লৈ গৈ থাকিম আপোনালোক এতিয়া আমি এয়া টাউন পাই গলো হিয়া দেখিছেনে মিস্টাৰ গাড়ীখন অকনমান আগত থবলে গৈছে পাৰ্ক কৰিবলৈ গৈছে আৰু এফালে বেটা আৰু মই এয়া পাৰ্কৰ ওচৰতে ৰখি আছো আৰু এফালে ইয়া চাৰিআলিটো আছে দেখিছেনে এটো দাস এণ্ড কোড বুলি কয় আৰু এফালে সিধা সিধি ল কলেজ আৰু জোহাট কলেজ যাব পাৰি আৰু এখন পাৰ্কত আইছো আৰু এখন পাৰ্কৰ নাম আছে দেখিছেনে গণেশ গগৈ কবিতা কানুন বুলি আৰু এফালে ইয়া টিকেট কাটিব লৈছে এফালে ইয়া টিকেট কাটি ললো আৰু ইয়া পাৰ্কখনৰ ভিতৰত আপোনালোকক অকনমান দেখুৱাইছো ধুনিয়াকে বহুত ধুনিয়া পাৰ্ক হয় সৰু ল'ৰা-ছোৱালীৰ কাৰণে বহুতে ধুনিয়া হয় এফালে এটা সুইমিং পুল আছে কিন্তু পানী নাই দেখিছেনে আৰু এফালে ইয়া জুলনা আছে এফালে ইয়া পাৰ্কখনৰ ভিতৰত কিমান ধুনিয়াকে ইয়া সজাই থৈছে দেখিছেনে আই লাভ জোৰহাট বুলি লিখা আছে এফালে আৰু এখন অকনমান উখৰ পা চাপৰলৈকে ধুনিয়াকে বনাই ৰাখিছে পাহাৰ টাইপত আৰু এফালে ইয়া হালদিয়া ফুল লগাই থৈছে আৰু ৰঙা হালদিয়া বিভিন্ন ধৰণৰ বিভিন্ন কালাৰৰ ফুল লগাই থৈছে এফালে আৰু এয়া আহি আছো পাৰ্কৰ ভিতৰলে আৰু এফালে এয়া লৰা-ছোৱালী বিলাকে জুলনা খেলি আছে এয়া দেখিছে নহয় আৰু এফালে এয়া পানী আছে আৰু এয়া সৰুকৈ এখন ব্ৰিজ বনাই ৰাখিছে যাতে লৰা-ছোৱালী বিলাকে ধুনিয়া দেখে আৰু এফালে তলত এটা সৰু পুখুৰী বনাই ৰাখিছে আৰু ইয়াতে ভেট ফুল লগাই থৈছে এয়া দেখিছেনে কিমান ধুনিয়া লাগিছে এফালে এয়া ভেট ফুল হয় বেঙুনিয়া কালাৰৰ এয়া দেখিছেনে আৰু এই পাৰ্কখন মানে একদম ৰাস্তা কাষতে আছে এয়া দেখি ইফালে এয়া দেখি আছে আপোনালোকে গাড়ী গৈ আছে আৰু এফালে এয়া বেটা আৰু মিস্টাৰে চাই আছে ওপৰত বেটা আৰু গোটেই পাৰ্কখন অকনমান আপোনালোকক দেখুৱাই দিছো ধুনিয়াকৈ কৃষ্ণনাথ শৰ্মা এফালে এয়া ডেটিংও মাৰি আছে এয়া দেখিছেনে এতিয়া আমি পাৰ্কত বেটাক খেলাই ললো আৰু খেলাই মেলি এতিয়া আমি যাবলৈ লৈছো পাৰ্কৰ পৰা বাই বাই কৈ দিয়া বেটা বাই বাই আপেল কেনেকে আপেল দুটা 180 টকা এটা 240 টকা ইণ্ডিয়া আপেল নহয় বাহিৰা আপেল হা
আধা কিলো দি দিয়কচোন ওপৰটোকে দি দিয়ক আম নাখাবা বেটা এতিয়া ৰাস্তাতে নামি ফল মূলৰ দোকানৰ পৰা আপেল আৰু আঙুৰ লৈ লৈছোঁ আৰু ওচৰতে এয়া শিৱ মন্দিৰ আছিলে তাতো প্ৰণাম কৰি ল'লোঁ তাৰপাছতে আমি এয়া ঘৰলৈ আহি আছোঁ এতিয়া আমি এয়া নেফা তিনিআলি পাই গ'লোহি আৰু এইফালে এয়া হায়াত ফিছ বুলি দোকান এখন আছে দেখিছেনে ইয়াতে মানে সব ধৰণৰ মাছ পোৱা যায় আৰু ইয়াত মাছ ভাল বিকে সেয়ে মিষ্টাৰে ইয়াত মাছ ল'বলৈ আহিলে আৰু ইয়াৰ পৰাই আমি প্ৰায় মাছ লৈ যাওঁ এইফালে এয়া চাইনবোৰ্ড মাৰি থোৱা ৰহু বাহু পংকজ ৰূপচন্দা আৰু অৰ্ডাৰ্ছ বুলি মাৰি থোৱা আছে মানে আৰু বিভিন্ন ধৰণৰ মাছ পোৱা যায় ইয়াতে আৰু এয়া মাছ কাটি আছে এতিয়া ঘৰ পাই গ'লোহি আৰু আহিয়ে ৰাতিৰ কাৰণে খানা বনোৱাত লাগিছেহি যিহেতু মিষ্টাৰৰ ডিউটি আছে ৰাতি আৰু সেইটো কাৰণে এতিয়া আহিয়ে জল্দি খানা বনোৱাত লাগিছেহি আৰু ৰাতিৰ কাৰণেনো কি বনাইছোঁ আপোনালোককো দেখুৱাওঁ অকণমান বলক চাহ বেটা এইফালে এয়া মই জাতিলাও কণবিলাহী আৰু মাছ বনাইছোঁ ধুনীয়া লাগিছে এইফালে এয়া মাছ আৰু কণবিলাহী কেইটামানৰ ওপৰতে দি দিছোঁ এয়া জাতিলাও কণবিলাহী আৰু মাছ আৰু এইফালে এয়া কেইপিছমান ফ্ৰাইকেও থৈ দিছোঁ মাছ এয়া বেটাই খাবলৈ কাৰণে আৰু লগতে এয়া মাছৰ পেটো আছে মাছৰ পেটোটো মিষ্টাৰে বনাব জ্বলা দি কেনে আৰু এইফালে এয়া ভাতো হৈ গ'ল এইফালে এয়া বেটাই খাবলৈ আহিলে ভাত মাছ ফ্ৰাই হৈ গ'ল যিহেতু আৰু বেটাই মাছ ফ্ৰাই কৰিয়ে খাই ভাল পায় সেইটো কাৰণে এয়া মাছ ফ্ৰাই লগতে ভাত খাবলৈ আহিলে মই উলিয়াই দিওঁ দিয়া আৰু অকণমান দি দিছোঁ হৈ যাব যোৱা এতিয়া ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু মিষ্টাৰৰ ডিউটি যোৱাৰ টাইম হৈ গ'ল মিষ্টাৰক পঠিয়ালোঁ এতিয়া বাই বাই কৈ দিয়া বেটাই বাই এতিয়া মিষ্টাৰো গ'ল ডিউটিলৈ এতিয়া আমিও যাওঁ শুবলৈ এতিয়া মিষ্টাৰো ডিউটি গ'ল আৰু আমি আহিলোঁ ইয়াৰ বিচনালৈ শুবলৈ কাৰণে আৰু এইফালে এয়া বেটা আহি শুলেহিয়ে গুড নাইট কৈ দিয়ে গুড নাইট তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ ওচৰলৈ আৰু আজি কাৰণে তেনেহ'লে চবকে শুভৰাত্ৰি গুড নাইট আৰু বাই বাই